পূজনীয় বাপুসকল আৰু আইসকল, প্ৰথমে সকলোলৈকে আমাৰ নমস্কাৰ যাচিছোঁ। আজি কিছু ভক্তৰ অনুৰোধ ক্ৰমে মাধৱদেৱৰ নামঘোষাৰ এটি বিতৰ্কমূলক ঘোষাৰ ওপৰত আলোচনা আগবঢ়াবৰ কাৰণে ইচ্ছা কৰিছোঁ। আমি আপোনালোকক আগতে কৈছোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰৱৰ্তিত একশৰণ হৰিনাম ধৰ্মৰ ওপৰত ভিত্তি কৰি ভাগৱতৰ কথাবিলাক আমি আপোনালোকৰ ওচৰত দাঙি ধৰিম। কিন্তু আপোনালোকৰ পৰা পোৱা বিভিন্ন প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ আমি ভাগৱতৰ কথাই কিছুমান আমি ভবামতে আলোচনা নকৰি আপোনালোকে বিচৰা মতে সেই ভাগৱতৰ কথাবিলাক আলোচনা কৰিবৰ কাৰণে আমি আগবাঢ়ি আছোঁ। আৰু সেইকাৰণে আপোনালোকৰ ইচ্ছা অনুসৰি আজি এই বিতৰ্কিত ঘোষাটিৰ আলোচনা আমি আগবঢ়াবৰ কাৰণে ইচ্ছা কৰিছোঁ। ঘোষাটি নামঘোষাৰ 628 নম্বৰ ঘোষা। মাধৱে বলন্ত শ্ৰুতি স্মৃতি মোৰ আজ্ঞা বাণী জানানিষ্ঠ জিতজনে আকৌ উলংঘা প্ৰৱৰ্তয় ভৈলহিত মোৰ আজ্ঞা চেদি মোক দেশ কৰিলে আতি মোৰ ভক্ত সন্ত বৈষ্ণৱ হিত নহয়। এই ঘোষাটি বৃহৎ বামন পুৰাণৰ অন্তৰ্গত ঘোষা। শ্লোকটিত কৈছে শ্ৰুতি স্মৃতি মময় বাক্যে য়স্তু লংঘ্য প্ৰৱৰ্ততে আজ্ঞাত চেদি মম দ্বেষী মম ভক্তপি ন বৈষ্ণৱ। আমি এই ঘোষাটি বাস্তৱিক অৰ্থটো কি সেই বস্তুটো ক'বৰ কাৰণে চেষ্টা কৰিম যদিও এই বিষয়ত বিভিন্নজন ভাষ্যকাৰে দিয়া সিদ্ধান্ত আমি গভীৰভাৱে অধ্যয়ন কৰি চাইছোঁ। আৰু আমি আমাৰ দৃষ্টিভংগীৰে পূৰ্বসূৰী এই ব্যক্তিসকলৰ সিদ্ধান্তৰ লগত মিলাই আমাৰ মনে যি ধৰিছে সেই কথাখিনি আপোনালোকৰ ওচৰত আগবঢ়াব খুজিছোঁ। আপোনালোকে ভাগৱত চৰ্চাৰ সময়ত নিশ্চয় বুজিছে যে ভগৱান নাৰায়ণে সৃষ্টিৰ পূৰ্বত যেতিয়া প্ৰথম ব্ৰহ্মাদেৱৰ সৃষ্টি কৰে তেতিয়া ব্ৰহ্মাদেৱক নাৰায়ণে সমস্ত জগত সৃষ্টিৰ যিটো দায়িত্ব এই দায়িত্বটো অৰ্পণ কৰে। আৰু ব্ৰহ্মাদেৱে যি সৃষ্টি কৰিব সেই সৃষ্টিক চলাবৰ কাৰণে নিশ্চয় শাস্ত্ৰৰ প্ৰয়োজন আছে। আৰু সেই শাস্ত্ৰ ভগৱান নাৰায়ণৰ ভিতৰতেই থকা বস্তু, আদিৰ পৰাই আছে।
আৰু ব্ৰহ্মাৰ জৰিয়তে তেওঁ জগতত তাক প্ৰচাৰ কৰিবৰ কাৰণে যত্ন কৰিছিল। প্ৰথমে তেওঁ চতুশ্লোকী ভাগৱতৰ কথাখিনি দিলে। চতুশ্লোকী ভাগৱত ভগৱানৰ ভক্তসকলৰ উদ্দেশ্যে কৰা বস্তু। এই চতুশ্লোকী ভাগৱতটো 6টা শ্লোক, 2টা শ্লোক তাৰ পাতনি স্বৰূপ আৰু 4টা শ্লোক মূল ভাগৱত। শ্লোককেইটা এনেকুৱা ধৰণৰ: জ্ঞানং পৰম গুহ্যং মে যদ বিজ্ঞান সমন্বিতম স্বৰহস্যং তদংগং চ গৃহাণ গদিতং ময়া জাৱানহং যথা ভাৱো যদ্ৰূপ গুণকৰ মুখঃ তথৈব তত্ত্ববিজ্ঞানম অস্তু তে মদ অনুগ্ৰহাৎ অহমেব সমেবগ্ৰে নান্যৎ যৎ সদসৎ পৰম তস্মাদহং যদেতৎস যোবশিষ্যে তস্মহম। এনেকৈ মুঠতে 4টা শ্লোকেৰে ভগৱান নাৰায়ণে ব্ৰহ্মাদেৱক ভাগৱতৰ কথাখিনি কৈছে। আৰু তাৰপিছতে বাকী সৃষ্টিৰ কাৰণে, মানুহৰ সৃষ্টিৰ কাৰণে, জগত চলাবৰ কাৰণে তেওঁ মায়াময় বেদৰ কথাখিনিও ব্ৰহ্মাদেৱৰ আগত ব্যক্ত কৰিছে। এতিয়া আপোনালোকে ভাগৱতত ভগৱান কৃষ্ণই কোৱা এটা কথা নিশ্চয় পাইছে যে তেওঁ বিভিন্ন অৱতাৰৰ সময়ত তেওঁৰ নিজা ধৰ্ম, যিটো ভক্তি ধৰ্ম, একশৰণ হৰিনাম ধৰ্ম, এইটো নিজ মুখে কৈছে। আৰু বাকী শ্ৰুতি আৰু স্মৃতিৰ যিটো ধৰ্ম, মায়াময় বেদৰ যিটো ধৰ্ম, এই ধৰ্মটো তেওঁ ঋষিবিলাকৰ মুখেৰে জগতখন নিয়াৰিকৈ চলাবৰ কাৰণে দিছে। আৰু সেইকাৰণে শ্ৰুতি আৰু স্মৃতি এই দুটা শাস্ত্ৰ ভগৱানে দিয়া শাস্ত্ৰ, আৰু সেই শাস্ত্ৰ যদি কোনোবাই উলংঘা কৰি চলে তেতিয়াহ'লে ভগৱানৰ আজ্ঞাচ্ছেদী হয়, তেওঁৰ দ্বেষ কৰা হয়। আৰু সেইকাৰণে শ্ৰুতি আৰু স্মৃতি আমি সকলোৱে মানি চলিব লাগে। এইটো ইয়াৰ ঘোষাতে তাৎপৰ্য, শ্লোকটিৰ তাৎপৰ্য। কিন্তু আমি যেতিয়া শাস্ত্ৰবিলাক অধ্যয়ন কৰি চাওঁ তেতিয়া দেখোঁ যে এই শ্ৰুতি বা বেদৰ যিটো ধৰ্ম, এই ধৰ্ম প্ৰথম কৰ্মপ্ৰধান ধৰ্ম আছিল। আৰু তাৰপিছত যেতিয়া উপনিষদবিলাকৰ কথা আহিল, ঋষিবিলাকে উপনিষদৰ কথাবিলাক যেতিয়া জ্ঞানত ধৰিলে, তেতিয়া এই জ্ঞানপ্ৰধান হ'ল। আৰু এই কৰ্মপ্ৰধান আৰু জ্ঞানপ্ৰধান যি শাস্ত্ৰ, এই শাস্ত্ৰৰ জৰিয়তে বহুকাল জগত চলি থাকিল। আৰু এটা সময়ত এই কৰ্ম আৰু জ্ঞানপ্ৰধান যিটো আদৰ্শ, এই বস্তুটো নিষ্প্ৰভ হ'বলৈ ধৰিলে। তাৰপিছত বেদৰ কৰ্মকাণ্ডৰ নীতিবিলাক সংক্ষিপ্ত কৰি
কল্পশাস্ত্ৰবিলাক ৰচিত হ'ল। আৰু এই কল্পশাস্ত্ৰবিলাক তিনিটা ভাগত বিভক্ত হ'ল। এটা শ্ৰৌত শাস্ত্ৰ, এটা গৃহ্য সূত্ৰ আৰু এটা ধৰ্মসূত্ৰ বা স্মৃতিশাস্ত্ৰ। শ্ৰৌত শাস্ত্ৰবিলাকত যাগ যজ্ঞ আদিৰ কথা থাকিল। গৃহ্য সূত্ৰবিলাকত গাৰ্হস্থ ধৰ্ম, গৃহস্থীবিলাক সুখে সন্তোষে সুন্দৰভাৱে চলিবৰ কাৰণে যিবিলাক নীতিৰ প্ৰয়োজন, সেই নীতিবিলাক গৃহ্য সূত্ৰবিলাকত প্ৰকাশ কৰিলে। আৰু তৃতীয়তে ধৰ্মসূত্ৰবিলাক আহিল। ধৰ্মশাস্ত্ৰৰ ভিতৰত এই স্মৃতিশাস্ত্ৰবিলাক পৰে। পৰাশৰ স্মৃতি, যাজ্ঞবল্ক্য স্মৃতি, বশিষ্ঠ স্মৃতি, মনুস্মৃতি, এই যে 18খন স্মৃতিশাস্ত্ৰ আছে, এই গোটেই 18খন স্মৃতিশাস্ত্ৰ ধৰ্মশাস্ত্ৰ। আৰু এই ধৰ্মশাস্ত্ৰই এটা সময়ত গোটেই ভাৰতবৰ্ষৰে ৰজা মহাৰাজবিলাকে চলাইছিল ৰাজ্যবিলাক, তেওঁলোকৰ সংবিধানৰ নিচিনা আছিল। আজি যেনেকৈ এখন সংবিধান ৰচনা কৰা হয় আৰু সেই সংবিধানত ৰাষ্ট্ৰপতিও প্ৰতিজ্ঞাবদ্ধ হয় যে আমি এই সংবিধান মানি চলিম, কোনো কাৰণতে উলংঘা নকৰোঁ। ঠিক একেধৰণে ৰজা প্ৰজাসকলে এই ঋষিবিলাকে তৈয়াৰ কৰা যি স্মৃতিশাস্ত্ৰ বা ধৰ্মশাস্ত্ৰ, ইয়াৰ নীতিবিলাক ঠিকমতে চলি যাবৰ কাৰণে প্ৰতিজ্ঞাবদ্ধ হ'বলগীয়া হৈছিল। এই স্মৃতিশাস্ত্ৰবিলাক ৰজাবিলাকে প্ৰজাবিলাকৰ ওপৰত প্ৰচাৰ কৰি তাক ৰক্ষাৰ ব্যৱস্থা কৰিছিল আৰু তাক ৰচনা কৰিছিল ঋষিবিলাকে। এটা সময় আহিল যি সময়ত শ্ৰৌত শাস্ত্ৰ আৰু গৃহ্য শাস্ত্ৰ ইয়াৰো সমাদৰ কমি আহিল আৰু স্মৃতিশাস্ত্ৰৰ মতে গোটেই ৰাষ্ট্ৰবিলাক পৰিচালিত হ'বলৈ ধৰিলে। এই ধৰ্মশাস্ত্ৰ বা স্মৃতিশাস্ত্ৰই ৰাষ্ট্ৰৰ সংবিধানৰ স্বৰূপ হ'ল। এতিয়া আমি ভক্তি ধৰ্ম বোলা বস্তুটোৰ কেনেধৰণৰ আচৰণটো কেনেকুৱা, ই কেনেধৰণে আহিল আৰু শ্ৰৌত, গৃহ্য আৰু ধৰ্মসূত্ৰ এইবিলাকৰ লগত ভক্তি ধৰ্মৰ পাৰ্থক্যটো কি? ভক্ত আৰু বৈষ্ণৱ আমি দেখাতে একেই দেখোঁ। মহাপুৰুষে ক'ৰবাত ভক্তক বৈষ্ণৱ বুলিও কোৱা দেখা যায়। ইয়াত দেখুৱালে যে যিবিলাক ভক্ত, সেই ভক্তবিলাকে এই যিটো সূত্ৰ, শ্ৰৌত আৰু গৃহ্য সূত্ৰ আৰু স্মৃতিৰ যিটো নীতি, এই নীতি মানি চলা যেন নালাগে। আৰু চলাবৰ কাৰণে ভগৱানে হাকো দিছে নালাগে বুলি। এতিয়া এই ভক্ত আৰু এই বৈষ্ণৱ এওঁলোকৰ মাজত তফাৎটো কি? আৰু ভক্তবিলাক কিয় বৈষ্ণৱ নহয়? আৰু ভক্তবিলাকে বৈষ্ণৱ নহৈও কি কাৰণত ভগৱানৰ উদ্দেশ কৰাটো নুবুজায়, ভগৱানে তেওঁলোকক ইমান প্ৰিয়তম বুলি ভাল পায়, ইয়াৰ যথেষ্ট বিচাৰ ভাগৱত শাস্ত্ৰত দেখুৱাইছে। আৰু সেই বস্তুবিলাক আমি আপোনালোকৰ ওচৰত দ্বিতীয় প্ৰবচন যিটো হ'ব, সেই দ্বিতীয় প্ৰবচনত পৰিষ্কাৰ কৰি দেখুৱাম।